স্কুটিখনত মেইন হৈছে কি আপোনাৰ এটা দুজন মানুহ ধুনীয়াকৈ আৰামত ইয়াত বহিব পাৰে দেখিছেনে ইয়াত এজন বা লেডিজৰ কাৰণে ইয়াত এডোখৰ ধুনীয়া যথেষ্ট জেগা দিয়া আছে যাতে এক্সটেণ্ডেড এডোখৰ জেগা দিয়া হৈ আছে দুজন মানুহ ধুনীয়াকৈ বহিব পাৰে 10 ইঞ্চ চাইকেল টিউবৰ লগত টিউবলেছ টায়াৰ দিয়া হৈছে আৰু ইয়াত আপোনালোকে দেখা আছে ধুনীয়া স্প্ৰিং যিটো ছাছপেনশ্যন দিয়া হৈছে ইয়াত আৰু ইয়াত এটা পিছফালৰ ব্যক্তিজন যাতে ধুনীয়াকৈ ভৰি ৰাখিব পাৰে তাৰ কাৰণে এটা স্পেচিয়েল এটা ষ্টেণ্ড দিয়া হৈছে লগতে আপুনি যদি চোৱা যায় যিজন প্ৰথমতে যিজন ধৰক যিজনে ড্ৰাইভ কৰিব তেখেতে ধুনীয়াকৈ ইয়াত আৰামত বহিব পাৰে আৰু লগতে তেওঁ ভৰিও ইয়াত থ'বৰ কাৰণে দুটা ৰাখিবৰ কাৰণে এটা স্পেচ দিয়া হৈছে আৰু লগতে যদি চোৱা যায় ইয়াত আপোনাৰ যদি যোৱা যায় এডাল হৈছে পেডেল চিষ্টেম দেখিছে আপোনালোকে এই পেডেল চিষ্টেমটো এনেকুৱা হয় কিবা কাৰণত যদি আপোনাৰ বেটাৰী চাৰ্জ শেষ হৈছে আপুনি মানুহে চলাব পাৰিব আৰু ইয়াৰ এটা ভিডিঅ' আমি কৰিম কেনেকৈনো পেডেল মাৰিব পৰা যায় আৰু দুখন মিৰৰ গ্লাছ দিয়া হৈছে ইয়াত যদি চোৱা যায় এখন ডিজিটেল মিটাৰ দিয়া হৈছে ইয়াত স্পীডো দেখাব আৰু লগতে বেটেৰী যিটো পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটোৱে ধুনীয়াকৈ ইয়াত দেখুৱাব দুখন মিৰৰ দিয়া হৈছে লগতে ইয়াত আছে আপোনাৰ লাইটৰ চিষ্টেম দিয়া আছে হৰ্ণ চিষ্টেম আছে আৰু এইটো ইণ্ডিকেটৰটো অতি সুন্দৰভাৱে দিয়া আছে দেখিছেনে এইটো ইণ্ডিকেটৰ এইফালে দুটা পকেট দিয়া হৈছে যাতে আপুনি ইয়াত মোবাইল ফোন বা পানী বটলো ৰাখিব পাৰে ইচ্ছা কৰিলে ঠিক তেনেকৈ ইয়াত কিবা কেৰি বেগো যদি আপুনি লৈ যায় বা মোনা চোনা এটা ধুনীয়াকৈ এইডোখৰ স্পেচত মোনাটো ইয়াত ধুনীয়াকৈ বহি যায় মানে মেইন কথাটো হৈছে কি ইয়াত কোনো ধৰণৰ লাইচেঞ্চ বা ৰেজিষ্ট্ৰেশ্যন কোনো প্ৰয়োজন নাই যিহেতু এখন নন RTO ভিতৰত পৰে আৰু ল' স্পীডত পৰে গতিকে এইখন যদি আপোনালোকে কোনোবাই যদি ভাবে বোলে মোৰ ল'ৰা ছোৱালীৰ কাৰণে লওঁ বা মোৰ ৱাইফৰ কাৰণে বেষ্ট হ'ব কাৰণ কেলৈ ইয়াত তেনেকুৱা তেনেধৰণৰ কোনো ধৰণৰ ডকুমেণ্টছৰ প্ৰয়োজন নাথাকে আৰু যিহেতু ল' স্পীড হোৱাৰ কাৰণে এক্সিডেণ্টৰ সম্ভাৱনা নাথাকে গতিকে মই ভাবোঁ এইখন স্কুটি তেওঁলোকৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে হওক বা স্কুল কলেজলৈ যাবৰ কাৰণে হওক বা ল'ৰা ছোৱালী বা মাক দেউতাকৰ কাৰণে হওক এটা ভাল সুন্দৰ গিফ্ট হ'ব গতিকে ইয়াত যদি চোৱা যায় ইয়াত বেটেৰী যদি ফাংচনটো যদি চোৱা যায় ইয়াত মই আপোনালোকক খুলি দেখাইছোঁ ইয়াত দুটা স্ক্ৰু আছে স্ক্ৰুটো অলৰেডি খুলি থোৱা আছে ইয়াত টোটেল 4টা বেটেৰী আছে দেখিছেনে এইকেইটা হৈছে আপোনাৰ লিড এচিড বেটেৰীৰ এটা সুবিধা আছে কি ইয়াত এইটো হৈছে কি ইয়াত যেনেকৈ আমি ধৰক ঘৰতে আমি লিড এচিড বেটেৰীবিলাক ইউজ কৰোঁ লিড এচিড বেটেৰীবিলাক জেনেৰেলি হৈছে বহুত ছেফটি হয় ইয়াত কোনো ব্লাষ্ট হোৱাৰ কোনো সম্ভাৱনা নাথাকে গতিকে আৰু এটা ড্ৰবেকো আছে ইয়াত কিন্তু চাৰ্জ হ'বৰ কাৰণে মিনিমাম 3 পৰা 4 ঘণ্টা সময় টাইম লাগে ফুল চাৰ্জ হ'বৰ কাৰণে গতিকে এখন সুন্দৰ এখন স্কুটি একচুৱেলি আপোনালোকৰ কাৰণে বা আপোনালোকৰ ঘৰৰ কাৰণে এখন উপযোগী স্কুটি হয়নে নহয় বা ইয়াত আপোনাৰ আটাইতকৈ কি ভাল লাগিলে স্কুটিখনৰ গতিকে আপোনালোকৰ কমেণ্টছ নিশ্চয় দিব ধন্যবাদ।